মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে এই বছৰত পোনপ্ৰথমবাৰৰ বাবে পলিটিকেল সায়েন্সৰ সমসাময়িক বিশ্ব ৰাজনীতিৰ ইউনিট 1 ত্ৰিৰাষ্ট্ৰবাদৰ অৱসানৰ পৰা এটি MCQৰ ভিডিঅ'লৈ উপস্থিত হৈছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ অহা 2026ত অহাৰ 100% সম্ভাৱনা থকা 41টা MCQ আলোচনা কৰিম। এই বছৰৰ প্ৰথমতে মই পলিটিকেল সায়েন্সৰ ওপৰত MCQৰ এইটো ভিডিঅ' তোমালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টো চোৱাৰ লগে লগে ভাল পাবা আৰু তোমালোকৰ অহা পৰীক্ষাত এই ভিডিঅ'ৰ পৰা 100% এই চেপ্টাৰৰ পৰা MCQখিনি কমন পৰিব আৰু ভিডিঅ'টো ঠিক তেনেকুৱাকৈ বনোৱা হৈছে। তোমালোকে এই ভিডিঅ'ৰ বিষয়বস্তু যেনেকৈ বনোৱা হৈছে তোমালোক কত এইখিনি নাপাবা। গতিকে তোমালোকক স্বাগতম জনাই আজিৰ ভিডিঅ'লৈ আগবাঢ়িছোঁ। দেখা ইউনিট 1 ত্ৰিৰাষ্ট্ৰবাদৰ অৱসান, দ্য এণ্ড অফ বাইপোলাৰিটি। MCQখিনি তোমালোকৰ আগত আলোচনা কৰিব ওলাইছোঁ। পোনপ্ৰথমতে মই নম্বৰ পৰীক্ষাত অহা প্ৰশ্নসমূহ অৰ্থাৎ HS ফাইনেল এক্সামিনেশ্যনত অহা প্ৰশ্নসমূহ আলোচনা কৰিম। দেখা প্ৰথম প্ৰশ্নটো হ'ল সোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ কোনখন? প্ৰশ্নটি তোমালোকৰ 2025 চনত আহিছিল। অপশ্যন আছে A ইউক্ৰেইন, B ৰাছিয়া, C বেলাৰুছ, D চীন। শুদ্ধ উত্তৰ হ'ব B ৰাছিয়া। গতিকে সোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰটো হ'ল ৰাছিয়া। এতিয়া কোৱেশ্চন 2লৈ আহা, সোভিয়েট ইউনিয়ন খণ্ডিত হৈ কিমানখন স্বাধীন ৰাষ্ট্ৰ গঠন হৈছিল? 2023 বৰ্ষত প্ৰশ্নটো আহিছিল। উত্তৰ এই অপশ্যনবিলাক আছে A 15খন, B 14খন, C 16খন আৰু D 10খন। গতিকে শুদ্ধ উত্তৰ হ'ব তোমালোকৰ A 15খন। এতিয়া 3 নম্বৰৰ প্ৰশ্নলৈ আহা। 3 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে কোন বৰ্ষত কিউবান ক্ষেপণাস্ত্ৰ সংকট সংঘটিত হৈছিল? 2023-2016 বৰ্ষত প্ৰশ্নটি আহিছিল। অপশ্যন এত আছে 1960 চনত, অপশ্যন বিত আছে 1961 চনত, অপশ্যন চিত আছে 1662 চনত, অপশ্যন ডিত আছে 1962 চনত। শুদ্ধ উত্তৰ হ'ব ডি 1962 চনত। এতিয়া মই তোমালোকৰ আগত 4 নম্বৰৰ প্ৰশ্নৰ লৈ আহিছোঁ। বাৰ্লিন দেৱাল বা বাৰ্লিন প্ৰাচীৰ বুলিও কোৱা হয় ডেছ চনত ভংগ হৈছিল? প্ৰশ্নটো 2014, 2015 আৰু 2023 বৰ্ষত আহিছিল। অপশ্যনখিনি দিয়া আছে 1979 চনত, বি 1969 চনত, চি 1989 চনত, ডি 1999 চনত। কাৰেক্ট এনচাৰ চি 1989 চনত। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 5টো লৈ আহিছোঁ। প্ৰশ্ন 5ত কোৱা হৈছে যে কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি কোৱা হয়? প্ৰশ্নটি খুব ইম্পৰ্টেণ্ট। 2023, 2019, 2013 আৰু 2022 বৰ্ষত আহিছিল। অপশ্যনখিনি আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, বিত আছে সোভিয়েট ইউনিয়ন, চিত আছে চীন, ডিত আছে ভাৰতবৰ্ষ। গতিকে শুদ্ধ উত্তৰ হ'ব বি সোভিয়েট ইউনিয়ন। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 6টো লৈ আহিছোঁ। প্ৰশ্ন 6ত কোৱা হৈছে, তোমালোকে চোৱা, প্ৰশ্ন 6ত কোৱা হৈছে 1985 চনত সোভিয়েট ইউনিয়নত ডেছে সংস্কাৰ আৰম্ভ কৰিছিল? 2020-2018 বৰ্ষত আহিছিল। এ মিখাইল গৰ্বাচেভে, বি জৰ্জ বুশ্বে, চি সাদ্দাম হুছেইনে, ডি ডোনাল্ড ট্ৰাম্পে। কাৰেক্ট এনচাৰ এ মিখাইল গৰ্বাচেভে। এতিয়া 7 নম্বৰৰ প্ৰশ্নলৈ আহা। তলত দিয়াবোৰৰ কোনটো সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ পৰিণতি নহয়? 2017 বৰ্ষত প্ৰশ্নটো আহিছে। দেখা অপশ্যন এত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়নৰ মাজৰ মতাদৰ্শত যুদ্ধৰ সমাপ্তি, বি CISৰ জন্ম, চি আন্তৰ্জাতিক ব্যৱস্থাত ক্ষমতাৰ
ভাৰসাম্যৰ পৰিৱৰ্তন, ডি মধ্যপ্ৰাচ্যৰ সংকট। গতিকে কাৰেক্ট অপশ্যন হ'ব ডি মধ্যপ্ৰাচ্যৰ সংকট। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 8টো লৈ আহিছোঁ। প্ৰশ্ন 8ত কোৱা হৈছে ছোভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল? 2016 বৰ্ষত আছিল। এ ভ্লাদিমিৰ লেনিন, বি নিকিতা ক্ৰুশ্চেভ, সি মিখাইল গৰ্বাচেভে, ডি বৰিছ য়ালচিন। গতিকে কাৰেক্ট এনচাৰ চি মিখাইল গৰ্বাচেভে। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 9 লৈ আহিছোঁ। প্ৰশ্ন 9ত কোৱা হৈছে দেখা, প্ৰশ্ন 9ত যোৱাৰ আগতে সেই 8টাই আছিলে বিগত 2012 পৰা 2025 বৰ্ষত অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত অসমৰ চুকে কোণে অনুষ্ঠিত হোৱা প্ৰি ফাইনেল এক্সামিনেশ্যন, প্ৰি টেষ্ট এক্সামিনেশ্যন, ইউনিট টেষ্ট এক্সামিনেশ্যন আদি পৰীক্ষাসমূহৰ আনচাৰসমূহ আলোচনা কৰিম। দেখা, ইয়াতে প্ৰশ্ন 9ত কোৱা হৈছে কেতিয়া পাৰমাণৱিক নিঃসম্প্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল? 2014-2015 বৰ্ষত। এইটো ফাইনেল পৰীক্ষাত অহা প্ৰশ্ন। এইটো আছিলে অপশ্যনখিনি আছিলে 1968 চনৰ 1 জুলাই, বি 1958 চনৰ 1 জুলাই, চি 1978 চনৰ 1 জুলাই, ডি 1960 চনৰ 1 জুলাই। শুদ্ধ উত্তৰ হ'ব এ 1968 চনৰ 1 জুলাই। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 10টো লৈ আহিছোঁ। প্ৰশ্ন 10ত কোৱা হৈছে এক মেৰু বিশ্বৰ একমাত্ৰ নেতা কোন? এ সোভিয়েত ইউনিয়ন, বি আমেৰিকা যুক্তৰাষ্ট্ৰ, চি চীন, ডি ভাৰত। শুদ্ধ উত্তৰ হ'ব বি আমেৰিকা যুক্তৰাষ্ট্ৰ। এতিয়া 11 নম্বৰ প্ৰশ্নলৈ আহা। 11 নম্বৰ প্ৰশ্নত কোৱা হৈছে সোভিয়েত যুক্তৰাষ্ট্ৰৰ বা সোভিয়েত ইউনিয়নৰ কোনখন গণৰাজ্যই প্ৰথমতে স্বাধীনতা ঘোষণা কৰিছিল? এ ৰাছিয়া, বি বেলাৰুছ, চি লিথুয়ানিয়া, ডি ইউক্ৰেইন। গতিকে কাৰেক্ট অপশ্যন হ'ব চি লিথুয়ানিয়া। এতিয়া মই তোমালোকৰ আগত 12 নম্বৰৰ প্ৰশ্নটো লৈ আহিছোঁ। 12 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে কোন বছৰত ৰাছিয়াই ৰাষ্ট্ৰসংঘত USSRৰ আসনখন হস্তগত কৰিছিল? এ 1989 চনত, বি 1990 চনত, চি 1991 চনত, ডি 1992 চনত। চ' কাৰেক্ট অপশ্যন চি 1991 চনত। এতিয়া 13 নম্বৰৰ প্ৰশ্ন লৈ আহা। 13 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে দ্বিতীয় বিশ্ব বুলি কাক চিনাক্ত কৰা হয়? এ আমেৰিকা যুক্তৰাষ্ট্ৰ, বি চীন, চি ভাৰত, ডি সোভিয়েত ইউনিয়ন। গতিকে কাৰেক্ট অপশ্যন হ'ব ডি সোভিয়েত ইউনিয়ন। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন নম্বৰ 14টা আলোচনা কৰিম। প্ৰশ্ন নম্বৰ 14ত দিয়া হৈছে নিকিতা ক্ৰুশ্চেভ কোন আছিলে? দেখা, নিকিতা ক্ৰুশ্চেভ কোন আছিলে? অপশ্যন এত আছে সোভিয়েত ইউনিয়নৰ নেতা, বি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতা, চি সোভিয়েত ইউনিয়নৰ ৰাষ্ট্ৰপতি, ডি জাপানৰ এজন নেতা। কাৰেক্ট এনচাৰ এ সোভিয়েত ইউনিয়নৰ নেতা। 15 নম্বৰ IAEA এর সম্পূর্ণ রূপটো লিখা। IAEA এর সম্পূর্ণ রূপটোর অপশনখিনি দিয়া আছে। এ ইন্টারন্যাশনাল অ্যাটমিক এনার্জি এজেন্সি, বি ইন্ডিয়ান অ্যাটমিক এনার্জি এজেন্সি, বি ইন্টারন্যাশনাল অ্যাটমিক ইমার্জেন্সি অ্যাসোসিয়েশন, ডি অ্যাটর্নি। সো কারেক্ট অ্যান্সার এ ইন্টারন্যাশনাল অ্যাটমিক এনার্জি এজেন্সি। এইখিনিতে মই তোমালোকক আৰু এটা ঘোষণা কৰিব খুজিছোঁ যে যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী এইচএছ ফাৰ্ষ্ট ইয়াৰত উঠিছে তোমালোকৰ এডুকেশ্যনৰো এটা চেপ্টাৰৰ MCQ আলোচনা কৰিম। গতিকে তোমালোকে সেইখিনি পাবা বুলি আশা ৰাখিলোঁ। লগতে এইচএছ ছেকেণ্ড ইয়াৰৰো MCQখিনি আলোচনা কৰিম। ইতিমধ্যে এডুকেশ্যনৰ প্ৰায়খিনি চেপ্টাৰৰ ভিডিঅ' তোমালোকৰ আগত মই আলোচনা কৰিছোঁ। সেইখিনি নিশ্চয় চাইছা, আৰু যদি চোৱা নাই আজিয়ে তোমালোকে সেইখিনি চাবা। 16 নম্বৰ বিশ্ব ৰাজনীতিত দ্বিমেৰুৰ পৰিসমাপ্তি কেতিয়া হয়? এ 1989 চনৰ ডিচেম্বৰত, বি 1990 চনৰ ডিচেম্বৰত, চি 1991 চনৰ ডিচেম্বৰত, ডি 1992 চনৰ ডিচেম্বৰত। কাৰেক্ট এনচাৰ চি 1991 চনৰ ডিচেম্বৰত। 17 নম্বৰৰ প্ৰশ্ন উত্তৰ লৈ আহা। 17 নম্বৰত কোৱা হৈছে ৰাছিয়াত সমাজবাদী বিপ্লৱ তথা বিদ্ৰোহৰ সূত্ৰপাত কেতিয়া হৈছিল? অপশ্যন এ
1917 চনত, অপশন বি 1918 চনত, অপশন সি 1989 চনত, অপশন ডি 1991 চনত। সো কারেক্ট অ্যান্সার এ 1917 চনত। এতিয়া 18 নম্বৰৰ প্ৰশ্নলৈ আহা। মিখাইল গৰ্বাচেভ কোন আছিল? এ সোভিয়েত ইউনিয়নৰ অন্তিমজন নেতা আৰু সাম্যবাদী দলৰ সাধাৰণ সম্পাদক। তাৰপিছত দেখা আমেৰিকাৰ ৰাষ্ট্ৰপতি, সি চীনৰ ৰাষ্ট্ৰপতি, ডি জাপানৰ ৰাষ্ট্ৰপতি। সো কারেক্ট অ্যান্সার এ সোভিয়েত ইউনিয়নৰ অন্তিমজন নেতা আৰু সাম্যবাদী দলৰ সাধাৰণ সম্পাদক। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 19টো আলোচনা কৰিব ওলাইছোঁ। 19ত কোৱা হৈছে নেটোৰ সম্পূৰ্ণ ৰূপটো লিখা। নেটোৰ সম্পূৰ্ণ ৰূপটোৰ অপশ্যনখিনি দিয়া আছে। নৰ্থ আমেৰিকা ট্ৰেড অৰ্গেনাইজেশ্যন, বি নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন, চি নৰ্থ আমেৰিকা ট্ৰিটি অৰ্গেনাইজেশ্যন, আৰু ডি নম্বৰ ওপৰৰ এটাও নহয়। সো কারেক্ট অ্যান্সার বি নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। সো মাই ডিয়াৰ ষ্টুডেণ্টছ, এই 9টা আছিলে অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হোৱা প্ৰি ফাইনেল এক্সামিনেশ্যন আৰু তাৰ প্ৰশ্নসমূহৰ সমাধান। এতিয়া মই তোমালোকৰ আগত কোশ্চিন ফ্ৰম এইচএছ মডেল কোশ্চিন বেংক এইখিনি আলোচনা কৰিম। মানে তোমালোকৰ এখন কাউন্সিলে এখন মডেল কোশ্চিন বেংকৰ কিতাপ ওলাইছিল। সেই কিতাপৰ পৰা তোমালোকৰ 100% কোশ্চিন কমন আহে। সেই কিতাপৰ কিছুমান অতি চমুকৈ প্ৰশ্নৰ উত্তৰ MCQ আকাৰে আলোচনা কৰা হ'ল। এতিয়া 20 নম্বৰ দেখা USSRৰ সৃষ্টি কেতিয়া হৈছিল? এ 1917, বি 1971, সি 1989, ডি 1991। সো কারেক্ট অ্যান্সার 1917 এ নম্বৰ। 21ৰ প্ৰশ্নলৈ আহা। 21ত কোৱা হৈছে বিশ্ব ৰাজনীতিৰ দ্বিবিভাজিত গাঁথনিটোৰ কেতিয়া অন্ত পৰিছিল? এ 1990 চনৰ 25 ডিচেম্বৰত, বি 1991 চনৰ 25 ডিচেম্বৰত, সি 1989 চনৰ 25 ডিচেম্বৰত, ডি 1992 চনৰ 25 ডিচেম্বৰ। সো কারেক্ট অপশন উইল বি 1991 চনৰ 25 ডিচেম্বৰত। এতিয়া তোমালোকে প্ৰশ্ন 22 লৈ আহা। 22 নম্বৰ প্ৰশ্নত কোৱা হৈছে কোন দলে USSR শাসন কৰিছিল? এ ৰক্ষণশীল দলে, বি ৰাছিয়া কংগ্ৰেছে, সি সাম্যবাদী দলে, ডি ডেমোক্ৰেটিক দলে। সো কারেক্ট অপশন সি সাম্যবাদী দলে। এতিয়া 23 নম্বৰৰ প্ৰশ্নলৈ আহা। 23 নম্বৰ প্ৰশ্নত কোৱা হৈছে USSRৰ বিভাজনৰ চূড়ান্ত আৰু আটাইতকৈ তাৎক্ষণিক কাৰণটো কি আছিল? এইখিনিতে মই তোমালোকক এটা ঘোষণা কৰিব খুজিছোঁ যে ইতিমধ্যে মোৰ চেনেল ইংলিছ লাৰ্ণিং আছামত যোৱা 2-3 বছৰৰ পৰাই এইচএছ ছেকেণ্ড ইয়াৰৰ পলিটিকেল চায়েন্সৰ প্ৰায় সকলোখিনি চেপ্টাৰৰ ভিডিঅ' আপলোড কৰা হৈছে। তোমালোকে ইউটিউবত চাৰ্চ কৰিলেও সেইখিনি পাবা। কিছুমান ভিডিঅ' বহুতখিনি ভিউ হৈছে, তোমালোকে এইখিনি চাবা বুলি আশা ৰাখিলোঁ। আৰু এই বছৰ মই তোমালোকৰ চেপ্টাৰৰ MCQখিনি আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। তোমালোকে সেইখিনি পাবা বুলি আশা ৰাখিলোঁ। তো অপশ্যনখিনি এইটো প্ৰশ্ন আছিলে গৰ্বাচেভৰ এ পেৰেষ্ট্ৰইকা আৰু গ্লাছ নষ্ট নামৰ সংস্কাৰ, বি আমেৰিকাৰ আক্ৰমণ, চি সাম্য ৰাষ্ট্ৰৰ মাজত মতানৈক্য, ডি ওপৰৰ এটাও নহয়। কাৰেক্ট এনচাৰ এ। এতিয়া 24 নম্বৰৰ প্ৰশ্নৰ আনচাৰ লৈ আহা। 24 নম্বৰত কোৱা হৈছে সোভিয়েত ইউনিয়নৰ বিভাজনৰ পিছত একক কোন মহাশক্তি হৈছিল? এ ৰাছিয়া, বি চীন, চি জাপান, ডি আমেৰিকা। সো কাৰেক্ট এনচাৰ ডি আমেৰিকা। 25 নম্বৰলৈ আহা। CISৰ সম্পূৰ্ণ ৰূপটো লিখা। CISৰ সম্পূৰ্ণ ৰূপটোৰ অপশ্যনবিলাক দিয়া আছে। এ কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ, বি কমন ইনফৰমেশ্যন ষ্টেট, চি কমিউনিটি ইনফৰমেশ্যন ষ্ট্ৰেটেজি, ডি এটা নহয়। সো কাৰেক্ট অপশ্যন এ কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ। এতিয়া তোমালোকে 26 নম্বৰৰ প্ৰশ্নলৈ আহা। USSRৰ সম্পূৰ্ণ ৰূপটো হ'ল, ইয়াতে দিয়া অপশ্যনখিনি দিয়া আছে দেখা। ইউনিয়ন অফ সোভিয়েট সোশ্যালিষ্ট ৰিপাব্লিকছ, বি ইউনাইটেড অফ সোভিয়েট সোশ্যালিষ্ট ৰিপাব্লিক,
United States of Soviet Republic. D. United States of Socialist Republic. So correct option Union of Soviet Socialist Republic. A number option to correct. Now come to 27 number answer lo yaha 27 number প্রশ্ন to hall Soviet Union কি আদর্শক ভিত্তি করি করেছিল? A গণতন্ত্র, B সাম্যবাদী, C মার্ক্সবাদী, D রাষ্ট্রতন্ত্র। সো কারেক্ট অপশন হবে B সাম্যবাদী। গতিকে সাম্যবাদী আদর্শ ভিত্তিত সোভিয়েত ইউনিয়ন গঠন করা হয়েছিল। এতিয়া মই তোমালোকৰ আগত 28 নম্বৰৰ প্ৰশ্ন লৈ আহিছোঁ। 28 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে কোন বছৰত ৱাৰ্ছ সন্ধি ভংগ হৈছিল? A 1989 চনৰ 25 ডিচেম্বৰ, B 1990 চনৰ 25 ডিচেম্বৰ, C 1991 চনৰ 25 ডিচেম্বৰ, D 1981 চনৰ 25 ডিচেম্বৰ। সো কারেক্ট আনসার কারেক্ট আনসার C 1991 চনৰ 25 ডিচেম্বৰ। এতিয়া 29 নম্বৰৰ প্ৰশ্ন লৈ আহা। 29 নম্বৰত কোৱা হৈছে ৱাৰ্ছ চুক্তি কেতিয়া সম্পাদিত হৈছিল? A 1950 চনত, B 1999 চনত, C 1965 চনত, C 1955 চনত। সো কারেক্ট আনসার D 1955 চনত ৱাৰ্ছ চুক্তি সম্পাদিত হৈছিল। এতিয়া দেখা প্ৰশ্ন 30 কোনখন দেশ ভাঙি পৰাৰ পিছত শীতল যুদ্ধৰ সমাপ্তি ঘটিছিল? A USA, B UK, C USSR, D China। So correct answer C USSR মানে সোভিয়েত ইউনিয়ন। 31 USSR কিমানখন ইউনিয়ন গণৰাজ্য আছিল? A 10, B 15, C 20, D 5। correct option B 15। 32 বলশেভিক কমিউনিষ্ট পার্টির প্রতিষ্ঠাপক কোন আছিল? দেখা A লেনিন, B গর্বাচেভ, C নিকিতা, D স্টেলিন। সো কারেক্ট অপশন A লেনিন। লেনিন আসলে কি বলশেভিক কমিউনিস্ট পার্টির প্রতিষ্ঠাপক। 33 রাশিয়ার প্রথম গৰাকী নির্বাচিত রাষ্ট্রপতি কোন আছিল? A মিখাইল গর্বাচেভ, C নিকিতা ক্রুশেভ, C জোসেফ স্টেলিন, D বরিস ইয়েলচিন। গতিকে কারেক্ট অপশন D বরিস ইয়েলচিন। এতিয়া মই তোমালোকৰ আগত 34 নম্বৰৰ প্ৰশ্নটো আলোচনা কৰিম। 34 নম্বৰত কোৱা হৈছে সোভিয়েত ইউনিয়ন কেতিয়া এক মহাশক্তি হৈ উঠিছিল? A প্ৰথম বিশ্বযুদ্ধৰ পিছত, B দ্বিতীয় বিশ্বযুদ্ধৰ পিছত, C 1950 চনৰ পিছত, D 1990 চনৰ পিছত। সো কারেক্ট অপশন B দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সোভিয়েত ইউনিয়ন বিশ্বত এক মহাশক্তি হিচাপে কি হৈছিল গঢ় লৈ উঠিছিল। সেই সময়ত কি আছিলে তোমালোকে নিশ্চয় জানা, আমেৰিকা আৰু সোভিয়েত ইউনিয়নৰ লগত সকলো সময়তে কি মতৰ পাৰ্থক্য বা সিহঁতৰ মাজত শক্তিৰ কি হৈছিল তোমালোকৰ প্ৰতিযোগিতা হৈছিল। 35 নম্বৰ প্ৰশ্ন লৈ আহা IMF সম্পূৰ্ণ ৰূপটো কি? উত্তৰ IMF সম্পূর্ণ রূপের অপশন এ দিয়ে আছে ইন্টারন্যাশনাল মনিটারি ফান্ড, বি তে আছে ইন্ডিয়ান মনিটারি ফান্ড, সি তে আছে ইন্টারন্যাশনাল লিখিছে মুসলিম ফরাম, ডি ইন্টারন্যাশনাল মাইনরিটি ফান্ড। সো কারেক্ট আনসার এ ইন্টারন্যাশনাল মনিটারি ফান্ড। 36 নম্বৰৰ প্ৰশ্ন লৈ আহা। 36 নম্বৰত কোৱা হৈছে উজবেকিস্তানৰ ৰাষ্ট্ৰপতি কিমান বছৰৰ বাবে নিৰ্বাচিত কৰা হৈছিল? A 5 বছৰ, B 4 বছর, C 10 বছর, D 15 বছর। কারেক্ট অপশন C। 37 নম্বৰৰ প্ৰশ্ন লৈ আহা ভাৰত ৰাছিয়া কূটনৈতিক কৌশল চুক্তি কেতিয়া সম্পাদিত হৈছিল? A 1991 চনত, B 2001 চনত, C 2011 চনত, D 2014 চনত। সো কারেক্ট অপশন 2001 চনত। এতিয়া 38 নম্বৰৰ প্ৰশ্ন লৈ আহা। 38 নম্বৰত কোৱা হৈছে তলৰ উক্তিবিলাকৰ ভিতৰত কোনটোৱে সোভিয়েতৰ অৰ্থনৈতিক প্ৰকৃতি ভুল বুলি বৰ্ণনা কৰিছে? A সমাজৰ এটা দমনমূলক আদৰ্শ আছিল,
বি রাষ্ট্ৰৰ মালিকী সত্ত্ব বা উৎপাদনৰ ওপৰত নিয়ন্ত্ৰণ থকা সি জনসাধাৰণে অৰ্থনৈতিক স্বাধীনতা ভোগ কৰে ডি ৰাজনৈতিক সকলো দিশ পৰিকল্পনা আছে আৰু ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত গতিকে কাৰেক্ট অপশ্যন তোমালোকে দিব লাগিব সি নম্বৰ জনসাধাৰণে অৰ্থনৈতিক স্বাধীনতা ভোগ কৰে 39 নম্বৰলৈকে আহা ইয়াতে কোৱা হৈছে যে তলত দিয়াবিলাক সঠিকভাৱে সজোৱা এ আফগানিস্তানত সোভিয়েটৰ হস্তক্ষেপ বি সোভিয়েট ইউনিয়ন বিভাজন সি রাশিয়ার বিপ্লব ডি বার্লিন দেৱাল গতিকে এইখিনি তোমাৰ সঠিকভাৱে সজাব দিছে অপশ্যন এ দিয়া আছে এ বি সি ডি বিত আছে ডি সি বি এ সিত আছে সি এ ডি বি ডিত আছে বি সি এ ডি সো কারেক্ট অপশ্যন সি সি এ ডি বি এটো হ'ব কারেক্ট সিকুয়েন্স নাও কাম টু কোশ্চেন নাম্বার 40 নম্বৰৰ প্ৰশ্নত দিয়া হৈছে তলত দিয়া বিলাকৰ কোনটো সোভিয়েট ইউনিয়ন বিভাজনৰ শেষ পৰিণতি নহয় এ যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়নৰ মাজত আদৰ্শ যুদ্ধৰ পৰিসমাপ্তি বি CISৰ জন্ম সি বিশ্বৰ ক্ষমতা ভাৰসাম্যৰ পৰিৱৰ্তন মধ্যপ্ৰাচ্যত সংকট গতিকে কাৰেক্ট অপশ্যন ডি হ'ব মধ্যপ্ৰাচ্যত সংকট নাও কাম টু দা লাষ্ট কোশ্চেন অফ দিস ভিডিও ইয়াতে দেখা দিয়া হৈছে তলত দিয়াবিলাক মিলোৱা মিখাইল গৰ্বাচেভ সোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী শক থেৰাপি সামৰিক চুক্তি ৰাছিয়া সংস্কাৰ শুভাৰম্ভ বৰিছ য়েলচিন অৰ্থনৈতিক আৰ্হি তাৰপিছত 5 ৱাৰ্ছো ৰাছিয়াৰ ৰাষ্ট্ৰপতি ইয়াতে অপশ্যনখিনি তোমালোকক দিয়া হৈছে দেখা অপশ্যন দিয়া হৈছে এ 1A 2B 3C 4D 5E বি দিয়া আছে 1C 2D 3A 4E 5B সি দিয়া আছে 1B 2E তাৰপিছত 3D 4A 5C ডিত আছে ওপৰৰ এটাও নহয় সো কারেক্ট অপশ্যন বি বিটো হ'ব কারেক্ট কি আসলে 1C দ্যাট মিন্স মিখাইল গর্বাচেভ সংস্কার শুভারম্ভ করে নাম্বার 2 আছে ডি 2D 2 হল শক থেরাপি অর্থনৈতিক আর্হি 3 আছে এ 3 হল তোমার রাশিয়া সোভিয়েট ইউনিয়নের উত্তরাধিকারী তো 4 আছে 3 তোমার সরি 4 আছে ই 4 হল বরিস এলচিন রাশিয়ার রাষ্ট্রপতি আর 5 আছে বি 5 হল ওয়ার্সো সামরিক চুক্তি সো মাই ডিয়ার স্টুডেন্টস এইখিনি আসলে আজিৰ এই ভিডিওৰ বিষয়বস্তু আশা কৰিছোঁ আজিৰ এই ভিডিওৰ বিষয়বস্তুখিনি তোমালোকক অহা পৰীক্ষাত সহায় কৰিব থ্যাংক ইউ সো মাচ